সকলোকে এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই ঘৰত নাই দেই, ওচৰৰে মানুহ এঘৰলৈ আহিছোঁ। ইহঁতৰ অকণমানিজনী কাইলৈৰ পৰা স্কুল খুলিব যে, আজি মানে পায়স খুৱাইছে। তাকে সেই বেটাক লৈ আহিবলৈ ক'লে, নিয়ম এটা কৰোঁ বুলি। অকণমানিকেইজনীক পায়স খুৱাই দিছে আৰু কাইলৈৰ পৰা মানে শুভ দিন আৰম্ভ হ'ব যিহেতু, সেইকাৰণে ভাবিলোঁ আজি ব্লগ এটা ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। এইফালে অকণমানিকেইজনী বহি গান গাই আছে, চাব দেই। এই অকণমানিকেইজনীক চাওকচোন, লাইভ নাই কৰা, ভিডিঅ' বনাইছোঁ। দেখিছেনে ইহঁতে এইকেইদিন বিহু বুলি হুঁচৰি কৰিছে, সেইকাৰণে প্ৰেক্টিচ কৰি আছে, চাওকচোন। পোহৰটো ভালকৈ অহা নাই দেই, বেয়া নাপাব। বেটা এইফালে চাই দিয়া, মোৰ গা ভাল নাই বুলি কৈ দিয়া আকৌ। বেটাৰ চৰ্দি হৈ আছে, কাহ হৈছে, চাওকচোন। দুদিনমান আগত হৈছিলেহে, আকৌ হ'বলৈ হ'লেই তাৰ। ৰাতি ইমান অশান্তি কৰিছে নহয়, একদম শুবলৈ নিদিয়ে। এই দুদিন ধৰি পূৰা কষ্ট পাইছোঁ আৰু। এইফালে তাই কাইলৈৰ পৰা স্কুল খুলিব, আজি পায়স দিছে তাকে মাকে। পূবৰ ফালে দিয়ক। এইফালে মাকে চাকি আগবঢ়াইছে। এইফালে বাইদেউৰ ডোখৰত কাপোৰৰ দোকানো আছে দেই, চাব। কাপোৰবিলাক দেখুৱাই দিছোঁ। এইবিলাক চাওকচোন, তেওঁলোকৰ দোকানৰ কাৰণে আনি থৈছে। ঘৰতে প্ৰথমতে আনি থয় আৰু তাৰপিছত দোকানলৈ নিয়ে। এইফালে গামোচা, পাটৰ কাপোৰ, মুগাৰ কাপোৰৰ পৰা সকলো পোৱা যায় ইয়াত। গিফ্ট দিবলৈও বগা কাপোৰ, এম্ব্ৰইডাৰী কৰা সকলো পোৱা যায়। এইবিলাক হাজং কাপোৰ নে কি বুলি কয়, মই ভালদৰে চিনি নাপাওঁ বাৰু। এইবিলাক সকলোবিলাক উপলব্ধ আছে ইয়াত। এৰী কাপোৰ এইবিলাক। ৰ'বা দেখুৱাই দিছোঁ আপোনালোকক। এইবিলাক দেখিছেনে? এইবিলাক চাওকচোন। এইবিলাক দেখিছেনে? গিফ্টৰ কাৰণে বয়সস্থ মানুহকো দিব পাৰি। চৰ্দি একদম নাকৰ ফালে পানী বৈ গৈছে, একদম ৰ'ব পৰা নাই। হাতেৰে মোহাৰি দিয়ে নাকটো, লেতেৰা হৈ যায় গোটেই নাকটো। চাওকচোন কিমান কাঢ়িছে। এইকেইদিন যে ৰাতি শুবলৈ দিয়া নাই, ইমানেই কাহ হৈছে তাৰ আৰু চৰ্দি। কাহৰ কাৰণে বিশেষ নহয়, চৰ্দিৰ কাৰণে সি শুবলৈ নাই দিয়া বাৰু, আমনি কৰি থাকে। আপোনালোকে চাই যাবচোন দেই এই ভ্লগটো। এয়া পায়সৰ সৈতে চাহ খাবলৈ লৈছোঁ। ক'ত লুকাইছানো তুমি? বাবুটোক লুকাইছা? বাইদেউহঁতৰ ঘৰত কাপোৰৰ দোকান আছে, সেইকাৰণে ঘৰত তাঁতশালৰ ব্যৱস্থাও কৰি লৈছে। ঘৰতে তাঁতশাল বহুৱাই লৈছে। ইয়াৰ পৰা কাপোৰ বৈ দোকানত বিক্ৰী কৰে। পাটৰ কাপোৰ, মুগা কাপোৰৰ পৰা আদি কৰি সকলো কাপোৰ পোৱা যায় তেওঁলোকৰ দোকানত। আৰু মতা মানুহবিলাকে কেনেকৈ তাঁত বয় চাওকচোন। নামনিৰ ফালে বেছিকৈ মতা মানুহেই বয়, আমাৰ এইফালেহে মাইকী মানুহে তাঁত বয়। আৰু তাঁতৰ শালখনো বেলেগ ধৰণৰ অলপ। কেনেকৈ তাঁতখন বৈছে দেখিছেনে? মই অলপ তাকে ভিডিঅ' কৰি থলোঁ আপোনালোকক দেখুৱাবলৈ। মানুহজন কোচবিহাৰৰ হয়, ৱেষ্ট বেংগলৰ বুলি ক'লে। দেখিছেনে কিমান ধুনীয়াকৈ তাঁত বয়? আমাতকৈ সিহঁতে বেছি পাকৈত ক'বলৈ গ'লে।
দাদাজনে টচ মুগাৰ কাপোৰ বৈ আছে। চাওকচোন ইমান ধুনীয়া লাগিছে, কেনেকৈ সূতাবিলাক ভৰাইছে। আৰু এইবিলাক দেখিছেনে? মাকুবিলাক কেনেকুৱা সৰু ডাঙৰ আছে। আমাৰতো অকল এটা চাইজৰে থাকে, আমাৰ যোনবিলাক তাত থাকে। আৰু এখন চাওকচোন, পাটৰ কাপোৰ হ'ব লাগে সম্ভৱ এখন। বৈ থকা মানুহজন নাই, ঘৰলৈ গৈছে বোলে। আধা বোৱা হৈ আছে, এখন তেনেকৈ ঢাকি থৈছে। বগা হয় কাপোৰযোৰ, নীলা ফুল আছে। আৰু এইটো তাঁতৰ শালখন চাওকচোন, ওপৰডোখৰ দেখুৱাইছোঁ আপোনালোকক। কেনেকুৱা মেচিনৰ নিচিনা লাগিছে, হয়নে নহয় বাৰু? আৰু এই ভিডিঅ'টো কৰোঁতে পথালি হ'ল দেই, আপোনালোকে বেয়া নাপাব। এইবিলাক চাওকচোন, ফুলৰ ডিজাইন। মই সুধিছিলোঁ মানুহজনক, ফুলৰ ডিজাইন বুলি ক'লে এইটো। দীঘল দীঘলকৈ কেনেকৈ থাকে দেখিছে, কাগজৰ নিচিনা লাগিছে। মই শালকেইখন দেখুৱাই দিছোঁ আপোনালোকক, তাঁতৰ শালকেইখন। বৈ থকা মানুহকেইজন নাই, ঘৰলৈ গৈছে। এজনী বৈ আছে অকল, বাকী কেইজন নাই। এয়া চাওকচোন, গোটেই শালকেইখন দেখুৱাই দিছোঁ আপোনালোকক। ইমান ধুনীয়াকৈ বৈছে মতা মানুহে, দেখিছেনে? আপোনালোকে ইমান ধুনীয়াকৈ তাঁত বয়। আমাৰ এইফালেতো আমাৰ এইফালে মাইকী মানুহে বেছিকৈ বয় কৈছোঁ তাত। আপোনালোকে এইফালে মতা মানুহে পূৰা বয় ন? অঁ। হে? মই নাজানো দেই, বনাই পোৱা নাই মই। সেইটো কি বুলি কয় বাৰু? এইটো অঁ, অঁ ডিজাইন ন? এইটো কি হয়? এইটো কওকচোন। এইটো আমাৰ হাতিম কয়। হাতুৰী নেকি? হাতিম। অঁ। এইবিলাক মহুৰাবিলাক চাওকচোন কেনেকুৱা। আৰু এইকেইখন যঁতৰ চাওকচোন। যঁতৰ বাতি থকা মানুহো আছে সিহঁতৰ। মানুহকেইজন নাই সম্ভৱ, ঘৰলৈ গৈছে নেকি, মই সোধা নাই বাৰু। এইবিলাক দেখিছেনে, সূতা লাগি আছে। এয়া চাওকচোন, শালকেইখন এইকেইখন দেখিছেনে? আজিৰ ভিডিঅ'টো ইমানতে সামৰি থওঁ বুলি ভাবিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই। বেটা সেইফালে বাহিৰত খেলি আছে চাওকচোন, সেইটো তাৰ গাটো ভাল নাই, সেইকাৰণে ভাবিছোঁ ভ্লগটো দীঘলীয়া নকৰোঁ, ইমানতে সামৰি দিওঁ। ঠিক আছে, বাই বাই।